নমস্কাৰ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এইবাৰ শতবৰ্ষ উদযাপন হৈছে। এই শতবৰ্ষ উদযাপন কোনো সাংস্কৃতিক অনুষ্ঠান বা প্ৰচাৰ পত্ৰিকা প্ৰচাৰ মাধ্যমৰে সৈতে কাম লোৱা নাই। এইবাৰ এই শতবৰ্ষটো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই যিহেতু স্বয়ংসেৱক সংঘৰ মূল উদ্দেশ্যটো হৈছে গোটেই ভাৰতবৰ্ষৰ সমাজৰ পৰিৱৰ্তন অনা, গোটেই সমাজৰ এখন উদ্দেশ্যই হৈছে সমাজখন ওপৰলৈ উঠাই অনা। গতিকে সেইকাৰণে মুঠ 5টা বিষয়ৰ ওপৰত কাম কৰিবৰ বাবে গোটেই ভাৰতবাসীক আহ্বান জনাইছে। আৰু এই 5 পৰিৱৰ্তন হৈছে, প্ৰথমটো হৈছে কুটুম্ব প্ৰবোধন, দ্বিতীয়টো হৈছে সামাজিক সদ্ভাৱ, তৃতীয়টো হৈছে পৰ্যাৱৰণ, আৰু চতুৰ্থটো হৈছে নাগৰিক কৰ্তব্য। আমাৰ প্ৰত্যেকজন নাগৰিকৰ কি কৰ্তব্য সেইটোৰ ওপৰত, আৰু পঞ্চমটো হৈছে স্ববোধ। আজি মোৰ এই বিষয়কেইটাৰ ভিতৰত পঞ্চ যি পৰিৱৰ্তনৰ কথা আহিছে তাৰ ভিতৰত মই আজি ক'বলৈ বিচাৰিছোঁ আমাৰ স্ববোধৰ ওপৰত। স্ববোধ মানে কি? স্ববোধ মানে আত্মবোধ। আমি নিজৰ যিটো চিনাকি, আমি কোন, প্ৰথম আমাৰ আহি যায় আমি কোন। আমি কোন বুলি কোৱাৰ লগে লগে আজি আমি ভাৰতৰ হয়, আমি আজি অসমৰ হয়। আজি আমি অসমৰ হ'লে আমি অসমৰ কোন, আমি সেই বিষয়টোৰ কথা আমি প্ৰথমতেই আমি জানিব লাগিব। আমি অসম বুলি ক'লে চিধা আমি মধ্যযুগৰ অসমখনৰ কথাৰ পৰা আৰম্ভ হয়, কিন্তু তাৰ আগতেও আমাৰ এখন অসম আছিলে, যিখন অসমত আজি যিখন অসমত আমাৰ গোটেই ভাৰতবৰ্ষৰ লগৰে এখন অখণ্ড ভাৰতবৰ্ষৰ এখন ৰাজ্যৰ এখন আছিলে, অংগৰাজ্য আছিলে। আৰু সেই সময়ত বহুত ধৰণৰ ভুল ধাৰণা হয় কি, যেতিয়া অখণ্ড ভাৰতৰ অংগ বুলি কোৱা হয় তেতিয়া বুজা যায় যে এখন ভাৰতৰ ভিতৰৰ, কিন্তু তেতিয়া ভাৰতৰ ভিতৰত বিভিন্ন সৰু সৰু কিছুমান গণপদত আছিলে, কিছুমান সৰু সৰু দেশ আছিলে, ৰাজ্য আছিলে, মানে ইণ্ডিপেণ্ডেণ্টলি সেই ৰাজ্যবিলাকে কাম কৰি আছিলে, কিন্তু সেই সকলোবিলাকে একে ভাৰতীয়, একে সনাতন ধৰ্মৰ আছে, সনাতন বিচাৰধাৰাৰ আছিলে। এতিয়া আমি এইবিলাকৰ প্ৰমাণ যদি আমি চাবলৈ যাওঁ, আমি অসমীয়া বুলি আমি ক'লোঁ। অসম নামটো পিছত হৈছে, তাৰ আগতে আমাৰ কামৰূপ আছিল, প্ৰাগজ্যোতিষ আছেও, প্ৰাগজ্যোতিষ বুলিও কোৱা হয়, আমাৰ সঠিক নহ'লেও তেনেকৈ। আৰু এইবিলাকৰ আমি প্ৰমাণটো বিচাৰিবলৈ যাওঁ যে আমি সঁচাকেই আছিলোঁনে বাৰু ভাৰতৰ অংগ, একে ভাৰত ভূমি আমি ভিতৰেৰে আছিলোঁনে? তেতিয়া আমি এটাই কথা আমাৰ আছে, আমাৰ যিবিলাক প্ৰাচীন আমাৰ মন্দিৰসমূহৰ ধ্বংসাৱশেষ পোৱা যায়, সেই ধ্বংসাৱশেষবিলাক চালে আমি এইখন আকৌ বৰ সুন্দৰ ধ্বংসাৱশেষবিলাক আছে, সেইবিলাক চালে আৰু ইয়াত বিভিন্ন ঋষিসকলৰ যি বশিষ্ঠ আশ্ৰম আছিল, অত্ৰিমুনিৰ আশ্ৰম আছিল, কপিল দেৱৰ আশ্ৰমো ইয়াতেই আছিলে, সেইদৰে আৰু কৰ্ণমুনিৰ আশ্ৰম আছিলে। এই বিভিন্ন ঋষিৰ আশ্ৰমসমূহ এইবিলাকে আমাক বুজাই যে আমি একে সনাতন বিচাৰধাৰাৰে আমি আছিলোঁ, আমি একে সনাতন বিচাৰধাৰাৰ সকলো মানুহেই। আৰু এই অঞ্চলটোত আৰু আমাৰ এই ঠাইখন ঊষাৰ দেশ, এই ঠাইখন ৰুক্মিণীৰ দেশ। আজি বহুত সময়ত আমি সাধুকথাৰ দৰে বুলি কৈছিলে আগতে, ৰামায়ণ মহাভাৰতক সাধুকথা বুলি কয়, কিন্তু আজি আমাৰ প্ৰমাণ হৈছে, আজি আমাৰ বিজ্ঞানৰ যুগত বিজ্ঞানে প্ৰমাণ কৰি দিছে যে মহাভাৰত আৰু ৰামায়ণ প্ৰকৃততে দুটা যুগৰ দুখন ইতিহাস। আজি যদি মহাভাৰত আৰু ৰামায়ণ ইতিহাস হ'ব পাৰে, তেতিয়াহ'লে আমাৰ ঊষা আৰু ৰুক্মিণীও আৰু বানৰজা এইবিলাক আমাৰ ইতিহাসৰ অংগ। এইবিলাক তাৰমানে আমাৰ এই অসমখন প্ৰাচীন কালত এক ব্ৰহ্মপুত্ৰৰ এক সভ্যতা, বৰ সুন্দৰ সভ্যতা হয়তো এই অঞ্চলত আছিল, এই অঞ্চলটোত বিখ্যাত আছিলে। সেইবাবে আমি মহাভাৰততো কামৰূপৰ উল্লেখ আছে, ৰামায়ণতো আছে, বহুতবাৰ এইবিলাক কথা আহিছে তেনেকৈ। গতিকে আমাৰ চিনাকিটো আমি একে ভাৰতীয় বুলি ক'লে বহুত সময়ত আমাৰ কথা আহি যায়, আমাৰ এতিয়া আমাৰ ভাষা বেলেগ, আমাৰ খোৱা বোৱা বেলেগ, আমি কেনেকৈ কিন্তু ভাৰতৰ প্ৰতিখন ৰাজ্যৰ আপুনি চাওক, প্ৰত্যেকখন ৰাজ্যৰ সাজপাৰ, খোৱা বোৱা, বহুত সময়ত আচাৰ ব্যৱহাৰো মানে ৰীতি নীতিও বেলেগ বহুত কথাত।
স্থানীয় ৰীতি নীতি গোট খায়ো বহুতৰ হৈছে আকৌ যিদৰে আমাৰ অসমখনৰ বিভিন্ন ভাষা ভাষী বিভিন্ন জনজাতিসকলৰ আছে সেই সকলোবিলাক মিলি আমি অসম হৈছোঁ সেইদৰে আমি একেই সনাতন বিচাৰধাৰাৰ সকলোখিনি হয় কিন্তু আমাৰ যি প্ৰাচীন শাস্ত্ৰসমূহ আছে সেইখিনিয়ে আমাক একেলগ কৰি ৰাখিছে আমাৰ যি প্ৰাচীন ঋষিসকলৰ যি বৰঙণি আমাক দি গৈছে সেইখিনিৰে আমাক একে ভাৰতীয় বুলি একে আমি সনাতন বিচাৰধাৰাৰ লোক বুলি আমি আমাৰ চিনাকি দিব পাৰোঁ আজি মোৰ বিষয়টো হৈছে স্ববোধ মানে আত্মবোধ মই কৈছোঁৱেই কথাটো আত্মবোধ মানে আমি কি কৰিব লাগিব আমি অসমীয়া আমাৰ নিজস্ব এটা সাজপাৰ আছে আমাৰ নিজস্ব খোৱা বোৱা আছে আমাৰ নিজস্ব কিছুমান সংস্কাৰ আছে পৰম্পৰা আছে আমি বহুত সময়ত আজি এইবিলাক পাহৰি পেলাইছোঁ আজি আমি চাওক এতিয়া আমাৰ এতিয়া নতুন বছৰ আমি এতিয়া আমাৰ ভুল নহয় এতিয়া বহুত দিনৰ পৰাই হৈ আহিছে নতুন বছৰ বুলি ক'লে জানুৱাৰী 1 তাৰিখটো আমি ভাবোঁ কিন্তু আমাৰতো ভাৰতীয় মানুহৰ এটা নতুন বছৰ এটা বেলেগ এটা দিনো আমাৰ নতুন বছৰ আছে আৰু সেই দিনটোত আমি নতুন বছৰ আমাৰ দিনৰ পোহৰত আমাৰ নতুন বছৰ উদযাপন হয় আমি সদায় পোহৰৰ কথাত যাওঁ আমি ৰাতিৰ আন্ধাৰত আমি নতুন বছৰ আৰম্ভ নকৰোঁ সেইদৰে আমাৰ জন্মদিনটো আমাৰ ল'ৰা বা ছোৱালীৰ জন্মদিনটো আমি আগৰ দিনত আমাৰ কৰিছিলে তিথিত উদযাপন কৰিছিলে বা তিথিত নকৰিলেও মানে তাৰিখটোতেই কৰক কিন্তু আমি আজিকালি এটা কেকটো কটাৰ সময়ত মমডাল ফু মাৰি নুনুমোৱাটো লৈ পেলাই বহুত ডাঙৰ বহুত এটা মানে ভুল কৰা নিচিনা হৈ যায় কিন্তু প্ৰকৃততে জানো আমি ভাল কাম কৰিবৰ সময়ত আমি আন্ধাৰত কৰোঁ জানো আমি ভাল কাম কৰাৰ সময়ত আমি চাকি এগছ জ্বলাওঁ বা এতিয়া মমডাল ফু মাৰি নোমোৱাটো পশ্চিমীয়া কথা তেওঁলোকে সেইটো এটা বেলেগ এটা অৰ্থত সেইবিলাক কাম কৰিছে কিন্তু আমাৰ নিজৰ ভাৰতীয় আমাৰ অসমৰ যিটো আছে আমি সেইদিনা পায়স অকণমান বনাই আমি ল'ৰা ছোৱালীক খুৱাওঁ বা মানুহক দিওঁ আমি ৰাতিপুৱা প্ৰথমতে গোসাঁইৰ ওচৰতে এভাগ শৰাই বা নামঘৰতেই হওক বা মন্দিৰতেই হওক আমি শৰাই এভাগ আগ কৰোঁ বা ঘৰৰ গোসাঁইৰ ওচৰতে আমি আগ কৰোঁ চাকি এগছি জ্বলাওঁ ল'ৰা বা ছোৱালীটোৰ ভালৰ কাৰণে কিন্তু এতিয়া আমাৰ সেই বস্তুবিলাক আমি এৰি পেলাইছোঁ আমি কৰিছোঁ কি আমি কেক কটাটো লৈ পেলাই কিমান আমাৰ গুৰুত্ব দিছোঁ কেকটো আমি কাটিব পাৰোঁ একো ডাঙৰ কথা নহয় কেকটো কটাটো একো বেয়া কথা নহয় খাব পাৰে ল'ৰা ছোৱালীয়ে ভাল পায় খায় মানুহে ভাল পায় কিন্তু যিটো চাকি নুমাই মমডাল নুমোৱাটো সেইটো আমাৰ সংস্কৃতি আমাৰ পৰম্পৰাৰ বস্তু হ'ব নোৱাৰে কেতিয়াও আকৌ সেইদৰে আমি কিছুমান বস্তু এতিয়া আজিকালি যিবিলাক খোৱা বোৱা আছে আমি ল'ৰা ছোৱালীটো অকণমান দিগদাৰি কৰিলেই বাহিৰৰ পৰা বস্তু আনি যিবিলাক পিজ্জা বাৰ্গাৰ দৰেই বস্তু হওক আমি সেইবোৰ খাব নালাগে বুলি মই নাই কোৱা কিন্তু অনবৰতে আমি সেইবিলাককে চিনাকি কৰাইছোঁ ল'ৰা ছোৱালীক সেইবিলাক আমাৰ যে নিজৰো খোৱা বোৱা আছে আমি ধুনীয়াকৈ চিৰা কলে গাখীৰেও সুন্দৰকৈ আমাৰ ল'ৰা ছোৱালীয়ে খাব পাৰে আবেলি সময়ত সেইটো এটা বৰ সুন্দৰ আৰু চিৰাৰ যিটো শক্তি দিয়ে চিৰা কল গাখীৰে ল'ৰা ছোৱালীটোৰ দেহত যিটো শক্তি আনিব সেইটো বেলেগ বস্তুৱে নানে সেই বিষয়বিলাক আমি আজিকালি এৰি পেলাইছোঁ আমি বেলেগ এনেকুৱা ধৰণৰ বস্তুবিলাকলৈ গৈছোঁ ঠিকেই আমি নতুন বস্তু আমি টেষ্ট কৰিব লাগে দিব লাগে ল'ৰা ছোৱালীক কিন্তু সেইটোৱে আমাৰ উদ্দেশ্য হ'ব নালাগে তাৰপিছতে আমি আমাৰ এৰি পেলাইছোঁ আমাৰ যিবিলাক আমাৰ হেৰিবিলাক সংস্কাৰ যিবিলাক আমাৰ আছিলে আমি এইবিলাক আমি এৰি পেলাইছোঁ কিন্তু আমাৰ সংস্কাৰ মানে কি সংস্কাৰ হৈছে আধ্যাত্মিকতা সময়ানুৱৰ্তিতা কৃতজ্ঞতা আকৌ সংযম হোৱা যিটো আমি সংযম হ'বলৈ শিকিব লাগে এই কথাবিলাক ধৈৰ্যশীল ধৈৰ্য কৰিব লাগে ল'ৰা ছোৱালীক এইবিলাক আকৌ দায়বদ্ধতা আৰু যিবিলাক আচাৰ ব্যৱহাৰ শ্ৰদ্ধা এই মৰম এই বিষয়বিলাক আমি আজিকালি আমাৰ হেৰিৰ পৰা গুচাইয়ে পেলাইছোঁ আমি ল'ৰা ছোৱালীক শিকাবলৈ আমাৰ সময় নাই আজিকালি সাধু কথা নকওঁ আমি আগৰ ইমান সুন্দৰ সাধুকথা আছে সাধুকথাৰ জৰিয়তে আমি ল'ৰা ছোৱালীক এইবিলাক শিকাব পাৰোঁ সৰুৰে প্ৰায় আকৌ সেইদৰে আমি এই বিষয়বিলাকক আমি আনি আমাৰ কিয়নো এই বিষয়কেইটা হৈছে কি এই বিষয়কেইটা যেতিয়া একেলগ কৰা হয় তেতিয়া সেয়া হৈ পৰে সংস্কাৰ
আধ্যাত্মিকতা, সময়ানুৱৰ্তিতা, দায়বদ্ধতা, কৃতজ্ঞতা, আকৌ যিকেইটা মই কৈ গৈছোঁ সংযম হোৱা, এই বিষয়কেইটা যেতিয়া একেটা বিষয়লৈ অনা যায় সেইটোৱে হৈ পৰে সংস্কাৰ। আৰু সেই বিষয়বিলাকে আমি আজি এৰি পেলাইছোঁ। সেইটো আমাৰ নিজস্ব চিনাকি। আজি আপুনি আমি পুৰণা দিনৰ কথা চাওঁ, পুৰণা কিমান আমাৰ এনেধৰণৰ বস্তু আছিলে যিবিলাক আমাৰ ককা আইতাহঁতেও আমাক শিকাইছিলে, আমাৰ আইতাহঁতৰ দিনতো সেইবিলাক বস্তু আছিলে। আমি সেই বস্তুবিলাক আজিকালি বেছিখিনি আমি দেখুৱাত বেছি গুৰুত্ব দিছোঁ। আমি মানুহৰ আগত কিমান আমাৰ পৰিচয় দেখুৱাবলৈ গৈছোঁ। বিয়া বাৰুৱেই হওক, প্ৰতিটো বিষয়তে আমি আমাৰ নিজস্ব খিতাপ দেখুওৱা, নিজস্ব আমাৰ দেখুৱাত ব্যস্ত হৈছোঁ। কিন্তু প্ৰকৃততে আমাৰ যিখিনি তাৰ যি ধৰণেই বিয়া পাতক, আপুনি চকলং কৰিয়ে বিয়া পাতক বা যি ধৰণেই কৰক, যিখিনি শাস্ত্ৰৰ তেওঁলোক প্ৰত্যেকৰে শাস্ত্ৰৰ যিখিনি নিয়ম, সেই শাস্ত্ৰৰ নিয়মখিনি ৰখাটোৱেই দৰকাৰী কথা। সেই বিষয়বিলাক পাহৰি পেলোৱাটো উচিত নহয়। আমি যিখিনি আমি কৰিব লাগে যেনেধৰণে সেই বিষয়বিলাক কৰিব লাগে, সেই বিষয়বিলাক আমি এৰি পেলোৱাটো, পৰম্পৰাবিলাক এৰি পেলোৱাটো উচিত নহয়। এতিয়া আমি সেই স্ববোধটো আমি জগাই তুলিব লাগিব। প্ৰতি ঘৰ মানুহত এই স্ববোধটো আনিব লাগে। প্ৰত্যেক ঘৰ মানুহে এটা বস্তুত জানিব লাগিব যে আমাৰ নিজৰ এটা চিনাকি আছে। আমি লোকৰ বস্তু কিয় টানি আনিব লাগে? আজি মমডাল ফু মাৰিলেহে আমাৰ জন্মদিনটো উদযাপন হ'বনে? এই কথাবিলাক আমি প্ৰতিটো মুহূৰ্ততে আমি চিন্তা কৰিব লাগিব। তাৰ কাৰণে আমাৰ প্ৰতি ঘৰ মানুহৰ, বিশেষকৈ প্ৰত্যেকৰে এইবিলাক মহিলাসকলৰে হওক বা পৰিয়ালৰ প্ৰত্যেকৰে এনেকুৱা দায়িত্ব আছে যে আমি আমাৰ স্বদেশ প্ৰেমটো আনিব লাগিব। আমাৰ যিটো আমাৰ স্বদেশ যেতিয়া বুলি কয়, আমাৰ স্বদেশী বস্তু ব্যৱহাৰৰ কথাও আহি যায়। আৰু স্বদেশী বস্তু যেতিয়ালৈকে আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমি আমাৰ অসমখনক অৰ্থনৈতিক দিশত আগবঢ়াই নিব নোৱাৰোঁ। গতিকে স্ববোধ বুলি কোৱাৰ লগে লগে আমি আমাৰ স্বদেশী বস্তু ব্যৱহাৰ কৰা, আমি প্ৰতিটো বস্তুতে আমাৰ কত সুন্দৰ সুন্দৰ আমাৰ নিজৰ বস্তু আছে, সেই বিষয়বিলাক আমি বিচাৰি সেইবিলাক উলিয়াই আনিব লাগিব। উলিয়াই আনি মানুহৰ, আমিতো ব্যৱহাৰ কৰিবই লাগে, আমি কৰাতকৈও বাহিৰৰ জগতখনকো সেইখিনি আমাৰ অসমীয়াত্ব যিটো, সেইটো আমাৰ উলিয়াই আনিব লাগিব। এইটোৱেই আমাৰ স্ববোধ।